তো ফ্ৰেণ্ডসকল স্বাগতম জনাইছোঁ মোৰ আৰ্ট আছাম জি9 চেনেল। আজি পুনৰ জব আপডেট লৈ আহিলোঁ। সেইটো হৈছে DSS আছাম ৰিক্ৰুইটমেণ্ট 2025 এই পদসমূহ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ হেল্থ এডুকেটৰ পদ মুকলি কৰা হৈছে। লগতে আপুনি চেলাৰীসমূহ 70,000 লাভ কৰিব। আপুনি যদি 12 পাছ কৰিছে তেনেহ'লে ইয়াতে আপুনি এপ্লাইসমূহ কৰিব পাৰিব। তো আপুনি এপ্লাইসমূহ কেনে কৰিব সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপুনি এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা আপুনি ইয়াতে আহি যাব পাৰিব। ইয়াৰ পৰা কিন্তু আপুনি এপ্লাইসমূহ কৰিব দিয়া হৈছে DSS আছাম ৰিক্ৰুইটমেণ্ট 2025 হেল্থ এডুকেটৰ পদ হৈছে। ইয়াতে 78টা পদ মুকলি কৰা হৈছে। কেটেগৰী ৱাইজ কিন্তু বেলেগ বেলেগ পদ মুকলি কৰা হৈছে। ইয়াতে হৈছে ইউআৰ কাৰণে 40টা, SC 5টা, STP 8টা আৰু ST SC কাৰণে 4টা, OBC OMBC কাৰণে 20টা পদ মুকলি কৰা হৈছে। আৰু ইয়াতে চেলাৰীটো আপুনি দেখুৱাইছে 14,000 পৰা 70,000 কিন্তু আপোনালোকে চেলাৰীসমূহ লাভ কৰিব। লগতে জুনিয়ৰ এছিষ্টেণ্ট কিন্তু 72টা পদ মুকলি কৰা হৈছে। ইয়াতে ইউআৰ কাৰণে 36টা, SC 6টা, STP কাৰণে 7টা, ST SC কাৰণে 4টা আৰু OBC OMBC 18টা পদ মুকলি কৰা হৈছে। চেম চেলাৰী আপুনি ইয়াত লাভ কৰিব 14,000 পৰা 70,000। ইয়াতো কিন্তু চেম চেলাৰী আপুনি পাব। ইয়াত দেখুৱাইছে ইউআৰ 21টা, SC 3টা, STP 4টা আৰু OBC OMBC কাৰণে 11টা পদ মুকলি কৰা হৈছে। চেলাৰী সকলোকেইটা চেম। তো ইয়াতে আপুনি এজ লিমিট যদি চাই দেখুৱাইছে 18 পৰা 40 বছৰ ভিতৰত হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। আৰু এজ লিষ্ট পাব আপোনালোকে ইয়াতে OBC OMBC 3 বছৰ, ST SC কাৰণে 3 বছৰ আৰু PWB 10 বছৰ আপোনালোকে SC পাব। এপ্লিকেশ্যন ফিজ কোনো টকা দিব নালাগে, সম্পূৰ্ণ ফ্ৰীতে আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। এপ্লাই কৰাৰ কাৰণে আপুনি স্ক্ৰল ডাউন কৰি তলতে ইয়াত দেখুৱাইছে লিংক, ক্লিক হিয়াৰ অপশ্যন পাব। তো ইয়াতে ক্লিক কৰি কিন্তু আপুনি এপ্লাইসমূহ কৰিব পাৰিব। ভিডিঅ'ৰ কিবা হ'ব এইটো কমেণ্টত জনাব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।